After so long, welcome back to our channel. Let's explore with Nihar and Manisha. So এবাৰ আমি প্ল্যান কৰিলো গেংটকলৈ বুলি একচুয়ালি বৰ্তমান পৰিস্থিতিটো ভাল নহয় যাবলৈ মন নাই কিন্তু কথাটো হ'ল এই ইনসিডেন্টৰ আগতে আমাৰ বুকিং হৈ গৈছিল সো আমাৰ জুৰহাটৰ পৰা বাগডগৰালৈকে ফ্লাইট বুকিং আছিল তাৰ পিছতে আমি আহি আছো বাগডগৰাৰ পৰা গেংটকলৈকে তাত আপোনালোকে ট্যাক্সি পাই যাব প্ৰাইভেট ট্যাক্সি 3500 তেনেকুৱা ল'ব আৰু আহিব পাৰিব তাৰ পিছত হোটেল আমাৰ বুকিং আছিল এমজি ৰোডৰ ওচৰতে সো সেইদিনা আমি তাতে আহি পেলাই ষ্টে কৰিলো 27ৰ দিনা আহিছো আমি 27ৰ দিনা সো নেক্সট ডে আমি ওলাই আহিলো গেংটকৰ লোকেল যিখিনি সাইট সেইখিনি ভিজিট কৰিবলৈ ফাৰ্স্টে আমাক লৈ আহিলে এটা ফেমাস ওয়াটাৰফল গেংটকৰ সিটিৰ পৰা বেছি দূৰ নহয় সগে 3 কিলোমিটাৰ এনেকুৱা হ'ব আৰু আমি আহি আছো সেইদিনাৰ কাৰণে আমি গাড়ীখন বুক কৰি লৈছিলো গেংটকৰ লোকেল সাইটখিনি চাবলৈ লৈছিলো আৰু সেইখনৰ 10টা 11টা মান পইণ্ট দেখাব 2500 কে আমাৰ পৰা লৈছিলে হেদিনা সো আমি আহি পালো গেংটকৰ এটা নিয়াৰেষ্ট ওয়াটাৰফল বাঞ্জাগৰি ওয়াটাৰফল বুলি কয় হেতু এই ওয়াটাৰফলটো এটা সবৰে এটা বহুত ধুনীয়া এটা পাৰ্ক মানে বনাই থোৱা হৈছে গৈ বিৰাট ভাল লাগিলে আৰু বিৰাট ক্লিন কিন্তু এটো ক'ব লাগিব গেংটকখন বিৰাট ক্লিন তাত কোনো মানে লেতেৰা আমাৰ যেনেকৈ দেখা পাওঁ অসমত কিছুমান জেগাত বহুত লেতেৰা পেতেৰা তাত কিন্তু সেই বস্তুটো নাই এই ওয়াটাৰফলটো এটা মানে মূৰ্তি শিল্পৰ বিভিন্ন প্ৰদৰ্শনীৰ দ্বাৰা বাঞ্জাখৰি ৱৰ্ডটোৰ অৰ্থ হৈছে বান মানে বনৰ আৰু বাকৰি মানে হৈছে চিকিৎসক সো পৰম্পৰাগত এটা বিশ্বাস আছে তাৰ গুহাত মানে কিবা ধৰণৰ ধৰক কাবাৰ বেমাৰ আজাৰ হলে তেনেকুৱা কিবা কাৰণত গা বেয়া হলে সেই তাত ওয়াটাৰফলটোৰ তাতে মানে কেবাটাও গুহা আছে শিৱৰ দেখিলো প্ৰতিমূৰ্তি তাৰ পিছত কালী মা কালী দেখিলো তো সেই তাত মানে তেওঁলোকে পূজা কৰে আৰু তেওঁলোকে ভাবে আৰু বিশ্বাস কৰে যে তাত পূজা কৰিলে তেওঁলোকৰ আৰোগ্য হ'ব তো সেই তেনে ধৰণে এই ওয়াটাৰফলটো তাত এস্টাবলিশ কৰা হৈছিল তাত আপোনালোকে বিভিন্ন ধৰণৰ এক্টিভিটি কৰিব পাৰে এক্টিভিটিৰ কাৰণে আছে মানে চিলড্ৰেন বিলাক গৈ ভাল পাব আৰু ভিউ চাওক না কিমান ধুনীয়া লাগিছে নহয় তাৰ পিছত নেক্সট আমি এটো এটা বেলেগ এটা ওয়াটাৰফল ওচৰতে আছে হেতু আছিল কিবা নামটো মই এক্স্যাক্টলি পাহৰি গৈছো তাতে মানে এনেকুৱা ৰূপ ৰাইডিং কৰিব পাৰে আৰু এইবিলাক ট্ৰেডিশনেল যোনবোৰ ড্ৰেছ তেওঁলোকৰ তেনেকৈ থাকে পাৰ হেড 100 কে লৈছিলে 100 লয় আৰু তো পিন্ধি পেলাই আপোনালোকে তেনেকৈ ফটো উঠাব পাৰে তো আমি যেহেতু দুজন গৈছিলো 200 পৰিছিলে ইয়াতে একোটো এন্ট্ৰি ফিজ নাই কিন্তু ফাৰ্স্ট যোনটো ওয়াটাৰফল তাত এন্ট্ৰি ফিজ আছিলে পাৰ হেড 40 নে 30 रुपीस কে আছিলে ইয়া চাওক ৰূপ ৰাইডিং কৰিছে তেওঁ হাজবেণ্ডে কৰিছে মানে তো এনেকৈ মাজতে ৰখাই দিয়ে সো দ্যাট ফটো ক্লিক বা ভিডিও তেনেকৈ ল'ব পাৰে আপোনালোকে বিৰাট ধুনীয়া এটা ভিউ এটো মানে ৰাস্তাৰ কাষতে মানে ভিতৰত সোমাব নালাগে সো ইয়াতে কোনো এন্ট্ৰি ফিজ নাই খালি সেই এক্টিভিটিৰ কাৰণে 100 रुपीस পে কৰিব লাগে আৰু কিন্তু মোৰ ভয় লাগিলে সো মই নকৰিলো সো নেক্সট আমি গলো এটা মনেষ্ট্ৰি গেংটকতো বহুত মনেষ্ট্ৰি আছে সো তাৰে ভিতৰত এটো হৈছে এটা এনচে গুম্বা মনেষ্ট্ৰি যোনটো এস্টাবলিশ হৈছিল 1909ত আৰু এটো মানে বৌদ্ধ ধৰ্মৰে এটা হেৰি আৰু তাতো বুদ্ধিষ্টে বেছি ন তো বৌদ্ধৰে মনেষ্ট্ৰি বিলাক পোৱা যায় ইয়াত বহুত ইয়াতে এন্ট্ৰি কৰোতে আপোনালোকে 10 रुपीस মানে হেতু ক্লিন এৰিয়াটো যে ক্লিন ৰাখে তেওঁলোকে হেতু কাৰণে 10 रुपीस পাৰ হেড এন্ট্ৰি ফিজ লয় এনেকৈ আমি সোমাই আহিলো ইয়াত যে ভিউ মানে কেনেকুৱা ধুনীয়া ভিউ নহয় ইয়াৰ পৰা চাবলে এনেকৈ আহিলো তাৰ পিছত মনেষ্ট্ৰিত খালি কোনো ফটো আৰু ভিডিওগ্ৰাফি এলাউ নাই বাহিৰত ল'ব পাৰে তো হে আমি বাহিৰতে আৰু যিখিনি পাৰো ফটো ললো বা ভিডিও কৰিলো ভিতৰত তেনেকৈ সেৱা কৰিব পাৰে
কৰি পেলাই আহিব লাগে আৰু ভাল লাগিলে বহুত গৈ পেলাই আমি তাতে এটা আছামিজ আৰু মানে অসমৰ পৰা বহুত যায় হা তেনেকৈ গৈ পেলাই আমি লগ পাইছিলোঁ তো একেলগে বহুতখিনি সময় তাতে টাইম স্পেণ্ড কৰিলোঁ ভাল লাগিলে ভিউটো চাওক কিমান ধুনীয়া গোটেই আপোনাৰ হেৰিখন দেখা যায় মানে বহুত ওখ ন এইটো মনেষ্ট্ৰীটো বহুত ওখ ঠাইত আছে এইবিলাক তেওঁলোকৰ কি মই নাজানো এনেকৈ মানে ৰোল কৰিলে কমপ্লিট যদি ৰোল কৰে তেতিয়া মানে ভাল বুলি মনা যায় চ' আমাক কৈছিলে এনেকৈ তাতে মন্ত্ৰ থাকে সেই গোটেই হেৰিটো সম্পূৰ্ণ ৰোল কৰি তেনেকৈ এপাক যদি ঘূৰে এইটো ভাল বুলি তেওঁলোকে কৈছিলে আৰু চ' সেয়াই মনেষ্ট্ৰী আৰু সেয়া কমপ্লিট কৰিলোঁ থেংক ইউ আপোনালোকে হোপ ভিডিঅ'টো চাই ভাল পালে